হে বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আৰু আপোনালোকে চাই আছে নান ব্লগ ইউটিউব চেনেল। আৰু হয়, আজি 31 অক্টোবৰ আৰু সকলোৱে জানে 31 অক্টোবৰ দিনা কি তো গোটেই সমগ্ৰ অসমতে বৰ্তমান চলি আছে ৰৈ ৰৈ বিনালে। ফাৰ্ষ্ট শ্ব' 4:25 পৰা আৰম্ভ হৈছে আৰু আমাৰ ইয়াত টংলাত চাবলৈ গৈ আছোঁ। ইয়াত ফাৰ্ষ্ট শ্ব' হৈছে 8টা বজাৰ পৰা আৰু মই টিকেট 8টা বজাৰ পৰা ফাৰ্ষ্ট শ্ব'ৰ টিকেট কাটিছিলোঁ। তো এতিয়া যাম তাত গৈ চাম ৰৈ ৰৈ বিনালে আৰু মানুহৰ সমাগম চাম। হয়তো হয় তাত বহুত ভিৰ হ'ব পাৰে, মানে ফুলে হৈছে। তাৰপিছত আপোনালোকক ৰিভিউ দিম কেনেকুৱা হৈছে কেনেকুৱা হোৱা নাই। তো বহুত বেছি ভালে হ'ব, কাৰণ জুবিন দাৰ শেষ ছবি, সপোনৰ ছবি, আৰু তেওঁৰ 15 বছৰ 20 বছৰ আগৰ পৰাই এইটো প্লেনিং কৰি থৈছিল এই ৰৈ ৰৈ বিনালেৰ। তো গাইজ, চিনেমাখন চাই আহিলোঁ ৰৈ ৰৈ বিনালে, আৰু তাত ভিডিঅ' কৰা নহ'ল কাৰণ বহুতখিনি ইম'চনেল হৈ আছিলোঁ। আৰু গোটেই অসমবাসীয়ে বৰ্তমান কান্দি আছে, কাৰণ আমাৰ দাদাৰ সপোনৰ চিনেমা ৰৈ ৰৈ বিনালে, আৰু বহুতখিনি ভাল লাগিল চিনেমাখন চাই, বহুখিনি কান্দিলোঁ। আৰু কি ক'ম আৰু, ভাষা নাই। শেষবাৰৰ কাৰণে দাদাৰ চিনেমাখন উপভোগ কৰিছোঁ, আৰু শেষবাৰৰ কাৰণে মানে কি, দাদাক দেখা পাইছোঁ পৰ্দাত শেষবাৰৰ কাৰণে, আৰু ইয়াৰ পিছত হয়তো দেখা নাপাম। বাকী আৰু চিনেমাখন চাম, আৰু মই পাৰালৈকে চাই থাকিম, 4-5 বাৰমান চাম মই চিনেমাখন, কাৰণ হেঁপাহ পলোৱা নাই, মানে হেঁপাহ একদমেই পলোৱা নাই। দাদাক মানে ভাবিব পৰা নাই যে সেইজন মানুহ আমাৰ লগত আজি নাই। আৰু আপোনালোকক এটা মই কথা কৈ দিওঁ, এই চিনেমাখন আপোনালোকৰ বহুত ইম'চনেল হৈ আছে আপোনালোকক, কিন্তু আপোনালোকৰ লগত সাঁচি থ'বৰ কাৰণে হওক বা বেলেগ কিবা কাৰণতে হওক, দাদাৰ চিনেমাখন হল ৰেকৰ্ডিং কৰি ছ'চিয়েল মিডিয়াত আপলোড নকৰিব, কোনো কাৰণত নকৰিব। তো এইটো কৰাটো এটা অপৰাধ, ছেকশ্যন 63ৰ আধাৰত। তো আপোনালোক এৰেষ্ট হ'ব পাৰে, আৰু 50,000ৰ পৰা 2 লাখ টকালৈকে আপোনালোকে জৰিমনা বিহিব পাৰে, মানে জৰিমনা দিব লগা হ'ব পাৰে। তো এইটো কাম নকৰিব, আৰু এইটো কাম অপৰাধ বুলিয়ে নহয়, দাদাৰ শেষ চিনেমাখনৰ ক্ষেত্ৰত কমচে কম এইটো নকৰিব। তো সেইখিনিয়ে, চিনেমাখন চালোঁ, ভাল লাগিল, মই ৰিভিউটো দিলোঁ আপোনালোকক। তো আপোনালোকে চাব চিনেমাখন, একদম অনুৰোধ কৰিছোঁ, দাদাৰ শেষ চিনেমা বুলি চাব। আৰু মানে কি ক'ম আৰু, এতিয়া আজিৰ কমেও 45 দিন 44 দিন হৈ গ'ল, দাদাই এতিয়ালৈকে ন্যায় পোৱা নাই। মানে আমাৰ অসম চৰকাৰে কৰি আছে কি মই নাজানো, SIT কৰি আছে কি, কিন্তু বৰ্তমানলৈ দাদাই ন্যায় পোৱা নাই। আৰু ন্যায়ৰ যুঁজখন আমি যুঁজি যাম, #জাষ্টিচ ফৰ জুবিন আমি লিখি যাম। বৰ্তমান ফেচবুকত 4 মিলিয়নতকৈও অধিক লোকে সেই হেছটেগ ইউজ কৰিছে, আৰু আমি ইউজ কৰি যাম। আজিৰ পৰা আকৌ আমি ষ্টাৰ্ট কৰিম, কাৰণ যিহেতু চিনেমাখন চালোঁ, চিনেমাখনক লৈ বহুখিনি আৱেগিক হৈ আছিলোঁ, আৰু চিনেমাখন চালোঁ যিহেতু, এতিয়াৰ পৰা আকৌ সেই যুঁজখনত লাগিম। আমি #জাষ্টিচ ফৰ জুবিন গাৰ্গ আমি লিখি যাম। অকল ফেচবুকতে নহয়, ফেচবুকত 4 মিলিয়ন হৈ গ'ল, সেই 4 মিলিয়নটো আমি ইনষ্টাগ্ৰামতো কৰিব লাগিব। তো
তো ছ'চিয়েল মিডিয়াৰ বহুখিনি পাৱাৰ আছে, আমি কৰি যাম। তো আপোনালোকে চিনেমাখন চাব। জয় জুবিন দা, জুবিন দা অমৰ হওক।